নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো উচ্ছেদৰ আন এটা টুকুৰা খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ পাইকানত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ মাজতে দেখিবলৈ পোৱা গৈছে সংখ্যালঘু উচ্ছেদিত জনতাই প্ৰশ্ন উত্থাপন কৰিছে যে সেই পাইকান নামৰ অঞ্চলটোত থকা হিন্দু লোকসকলৰ কেতিয়া উচ্ছেদ কৰা হ'ব তেওঁলোকৰ বাসগৃহত কেতিয়া পৰিব বুলডোজাৰ কেতিয়া তেওঁলোকক মাইক যোগে ঘোষণা কৰি দিয়া হ'ব সেই প্ৰান্ত এৰিবলৈ এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰাৰ পাছতে সম্প্ৰতি বিষয়টোক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ স্পৰ্শকাতৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছো পাইকানত থকা হিন্দুসকলৰ পিছে কি হ'ব এই প্ৰশ্ন উত্থাপন কৰিছে উচ্ছেদিত সংখ্যালঘুৱে তেওঁলোকৰ ওপৰত কেতিয়া চলিব বুলডোজাৰ নে কেৱল আৰু কেৱল সংখ্যালঘুৰ ওপৰতহে বাছি বাছি চলোৱা হৈছে এই উচ্ছেদ অভিযান হিন্দু থকা এলেকাত প্ৰশাসনে কিয় জাননী জাৰি কৰা হোৱা নাই এই প্ৰশ্ন উত্থাপন কৰিছে উচ্ছেদিত সংখ্যালঘুৱে পাইকানৰ সংখ্যালঘু এলেকাতহে কিয় চলোৱা হৈছে উচ্ছেদ ইয়াৰ পৰা কিয় বাছি গৈছে অন্যান্য লোকসকল বাছি বাছি সংখ্যালঘু আৰু মুছলমান লোকসকলক কিয় টাৰ্গেট কৰা হৈছে মুছলমান অথবা সংখ্যালঘু হোৱাৰ বাবে তেওঁলোকৰ ওপৰত চলিছে নেকি অত্যাচাৰ এই প্ৰশ্ন সংখ্যালঘু জনতাৰ কোচ ৰাজবংশী ৰাভা অন্যান্য লোকসকলৰ বসতি প্ৰধান অঞ্চলসমূহত কেতিয়া হ'ব উচ্ছেদিত সংখ্যালঘুৱে চৰকাৰক কৰিলে প্ৰশ্ন পাইকানত থকা হিন্দুসকলৰ পিছে কি হ'ব কেতিয়া চলিব বুলডোজাৰ তেওঁলোকৰ বাসগৃহত উচ্ছেদিত সংখ্যালঘুৱে কৰিলে প্ৰশ্ন এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছো এক্সক্লুচিভ দৃশ্যাংশ যেতিয়াই আমি পুৱাৰ ভাগৰ পৰা টাইমিটৰ দৰ্শকসকলক এই দৃশ্যাংশ দেখুৱাই আছো এয়া গোৱালপাৰাৰ পাইকানৰ দৃশ্যাংশ গোৱালপাৰাৰ পাইকান নামৰ যিটো সংৰক্ষিত বনাঞ্চল সেই সংৰক্ষিত বনাঞ্চলৰ চৰকাৰী বনভূমি মুকলি কৰিবৰ বাবে পুৱাৰ পৰা আৰক্ষী প্ৰশাসনে এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰিছে আৰু তাৰ মাজতে হাহাকাৰ লাগিছে ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে কন্দাকটাৰ ভিজুৱেলছ আছে টাইমিটৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে সেই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব যে কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে উচ্ছেদ চলাই দিয়া হৈছে আৰু হাহাকাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক উচ্ছেদৰ মাজতে কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে টু উইণ্ডৰ জৰিয়তে আমি সেই ভিজুৱেলছসমূহ দেখুৱাই থাকিম শেহতীয়াকৈ অহা যিসমূহ নতুন নতুন ভিজুৱেলছ আছে সেই ভিজুৱেলছসমূহ আমি দেখুৱাই থাকিম ইতিমধ্যে এই ভিজুৱেলছসমূহ দেখাৰ লগে লগে সহজে অনুমান কৰিব পাৰিব যে পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে আৰু তাৰ মাজতে উচ্ছেদিত জনতাই প্ৰশ্ন উত্থাপন কৰিছে কেৱল আৰু কেৱল সংখ্যালঘু অথবা মুছলমান হোৱাৰ বাবেই তেওঁলোকৰ ওপৰত চলোৱা হৈছে নেকি উচ্ছেদ এয়া মুছলমান বিৰোধী উচ্ছেদ নে বনভূমি মুকলি কৰা উচ্ছেদ তাক লৈ এতিয়া এক প্ৰকাৰ দুদুল্যমান স্থিতি এইসকল সংখ্যালঘু জনতাই মন্তব্য প্ৰকাশ কৰিছে যে পাইকানত বসবাস কৰি থকা অন্যান্য হিন্দুসকলৰ কি হ'ব তেওঁলোকৰ ওপৰত কেতিয়া চলিব বুলডোজাৰ এনেধৰণৰ কেতবোৰ প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু কান্দি কান্দি এইবাৰ সংখ্যালঘুৱে এই প্ৰশ্ন চৰকাৰলৈ এৰিছে চৰকাৰ বাহাদুৰে কেৱল আৰু কেৱল সংখ্যালঘুক টাৰ্গেট কৰি এই উচ্ছেদ অভিযান চলাইছে নেকি আৰু সমান্তৰালকৈ হিন্দু লোকসকলে বসবাস কৰি থকা অঞ্চলসমূহত কেতিয়া দিয়া হ'ব জাননী তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু সমগ্ৰ বিষয়টোক লৈ এক প্ৰকাৰ চৰ্চা আৰম্ভ হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো এটা স্পৰ্শকাতৰ পোনপটীয়া প্ৰশ্ন চৰকাৰ বাহাদুৰলৈ সংখ্যালঘু উচ্ছেদিত জনতাই পোনপটীয়া প্ৰশ্ন সুধি চৰকাৰক এক প্ৰকাৰ থৰকাচুটি হেৰুৱাইছে প্ৰথম প্ৰশ্নটো হ'ল যে পাইকান নামৰ যিটো অঞ্চলত এতিয়া চলোৱা হৈছে উচ্ছেদ অবৈধ দখলৰ নামত সংখ্যালঘু জনতাক উঠাই দিয়া হৈছে ঘৰ বাৰী ভাঙি পেলোৱা হৈছে ঠিক আছে কিন্তু সেই প্ৰান্তটোতেই বসবাস কৰি থকা অন্যান্য হিন্দু লোকসকলক কেতিয়া উচ্ছেদ চলোৱা হ'ব সেই হিন্দু বসতি প্ৰধান লোকসকলৰ বাসগৃহৰ ওপৰত কেতিয়া চলিব চৰকাৰী বুলডোজাৰ নে হিন্দু হোৱাৰ বাবে তেওঁলোকৰ ঘৰত নপৰে বুলডোজাৰৰ কোব আমি কেৱল সংখ্যালঘু আৰু মুছলমান হোৱাৰ বাবে আমাক এইদৰে অত্যাচাৰ কৰা হৈছে নেকি এই মন্তব্য কৰিছে এতিয়া গোৱালপাৰাৰ পাইকানৰ সংখ্যালঘু উচ্ছেদিত জনতাই আৰু কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো আন কেইবাটাও দৃশ্যাংশ থাকিব টাইমিটৰ দৰ্শকসকলক সেই দৃশ্যাংশসমূহ এই মুহূৰ্তত দেখুৱাই থাকিবলৈ চেষ্টা কৰিম কন্দাকটাৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো কন্দাকটাৰ দৃশ্যাংশ দেখুৱাই আছো
হাহাকাৰ কৰিছে। চকুৰ সন্মুখতেই সপোনৰ ঘৰখন কোবাই কোবাই ভাঙি পেলোৱা হৈছে। হালধীয়া চৰকাৰী বুলডোজাৰ লগাই দিয়া হৈছে। এখন দুখন নহয়, কেইবাখনো বুলডোজাৰ, 100ৰ ওপৰত বুলডোজাৰ কালিৰ দিনটোৰ পৰাই সাজু কৰি ৰখা হৈছিল। যুদ্ধকালীন তৎপৰতা দেখুওৱা হৈছিল। আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে এতিয়া শাৰী শাৰী বুলডোজাৰ সূৰ্যোদয় হোৱাৰ লগে লগে প্ৰশাসনে দিছে গ্ৰীণ ছিগনেল। আৰু গ্ৰীণ ছিগনেল লাভ কৰাৰ পাছতে ষ্টাৰ্ট কৰি দিয়া হ'ল বুলডোজাৰ মেচিনসমূহ। আৰু এফালৰ পৰা বুলডোজাৰ মেচিনসমূহ ষ্টাৰ্ট কৰি দিয়াৰ পাছত আৰম্ভ হ'ল অভিযান। ঘৰ দুৱাৰ মাদ্ৰাছা মছজিদ একো বাকী থকা নাই। ঘৰ দুৱাৰ মাদ্ৰাছা মছজিদসমূহ একো বাকী থকা নাই। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এফালৰ পৰা কেৱল ভাঙিছে আৰু ভাঙিছে। আৰু চকুৰ সন্মুখতে এতিয়া নিজৰ ঘৰখন ভাঙি পেলোৱা দেখি এনেধৰণৰ অবান্তৰ পৰিস্থিতিৰ, অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখি এতিয়া কেইবাগৰাকীও লোকে এই পৰ্যন্ত উচ্ছেদিতৰ মাজৰ 3গৰাকী লোকৰ প্ৰাণ যোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু তাৰ মাজতে জানাজাৰ বাবেও, কবৰস্থানৰ বাবেও 1 ইঞ্চি মাটি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল উচ্ছেদিত জনতাই। আৰু এইসকল উচ্ছেদিত জনতাই প্ৰথমটো পোনপটীয়া প্ৰশ্ন চৰকাৰ বাহাদুৰলৈ কৰিছে যে পাইকানত থকা হিন্দু লোকসকলৰ উচ্ছেদৰ দিন কেতিয়া? তেওঁলোকৰ উচ্ছেদৰ দাবী কৰি সংখ্যালঘুৱে চৰকাৰক কৰিলে প্ৰশ্ন, তেওঁলোকৰ ভূমিত কেতিয়া চলিব বুলডোজাৰ? হিন্দু থকা এলেকাত প্ৰশাসনে জাৰি কিয় কৰা নাই জাননী? পাইকানৰ সংখ্যালঘু এলেকাতহে কিয় বাছি বাছি কৰা হৈছে উচ্ছেদ? তাক লৈ প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। এটা বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। কিয়নো সম্প্ৰতি এতিয়া বাছি বাছি কেৱল সংখ্যালঘু আৰু মুছলমান জনতাক কৰা হৈছে নেকি উচ্ছেদ? প্ৰশ্ন উত্থাপন কৰা হৈছে। হিন্দু থকা এলেকাত কিয় চলোৱা হোৱা নাই উচ্ছেদ? তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। এই মুহূৰ্তৰ টাইম 8ৰ দৰ্শকসকলক এটা সকলোতকৈ ডাঙৰ খবৰ জনাই আছোঁ। সকলোতকৈ ডাঙৰ খবৰটো এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ, য'ত দেখিবলৈ পোৱা গৈছে পাইকানত থকা হিন্দুসকলৰ পিছে কি হ'ব? তেওঁলোকৰ ওপৰত কেতিয়া চলিব বুলডোজাৰ? হিন্দু এলেকাত প্ৰশাসনে জাৰি কিয় কৰা নাই জাননী? নে সেইসমূহ অবৈধ দখল নহয় নেকি? প্ৰশ্ন উত্থাপন কৰিছে। পাইকানৰ কেৱল সংখ্যালঘু এলেকাতহে কিয় উচ্ছেদৰ জাননী? বাছি বাছি সংখ্যালঘুক কিয় টাৰ্গেট কৰা হৈছে? কেইবাটাও প্ৰশ্ন চৰকাৰলৈ। কোচ ৰাজবংশী ৰাভা জনগোষ্ঠীৰ বহু লোকেও অবৈধভাৱে পাইকানৰ বহু ভূমি দখল কৰি আছে। তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বাসগৃহৰ ওপৰত কেতিয়া পৰিব বুলডোজাৰ? আমাৰ দৰে তেওঁলোকৰ ব্যৱস্থা কেতিয়া ল'ব চৰকাৰে? নে কেৱল এয়া সংখ্যালঘু বিৰোধী উচ্ছেদহে? নে কেৱল এয়া মুছলমান বিৰোধী উচ্ছেদহে? প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। উচ্ছেদিত সংখ্যালঘুৱে চৰকাৰক এই প্ৰশ্নৰে তীক্ষ্ণ বাক্যবান প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে। কান্দি কান্দি উচ্ছেদিতই এই কথা ইতিমধ্যে উল্লেখ কৰিছে। আৰু সকলোৰে ওপৰত এজন আল্লাহ আছে, আল্লাহে সকলো কথাৰ বিচাৰ কৰিব বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তৰ আমি দুৰূহ ছবিখন দেখুৱাইছোঁ, য'ত দেখিবলৈ পোৱা গৈছে পাইকানৰ সংখ্যালঘুসকলে এতিয়া কান্দি কান্দি এক প্ৰকাৰ চৰকাৰ বাহাদুৰলৈ এই প্ৰশ্ন উত্থাপন কৰিছে। এয়া কেৱল আৰু কেৱল মুছলমান বিৰোধী উচ্ছেদ নেকি? প্ৰশ্ন উত্থাপন হৈছে। কিয়নো এই প্ৰশ্ন কৰিবলৈ আমি এতিয়া বাধ্য হৈছোঁ বুলি উচ্ছেদিত জনতাই উল্লেখ কৰিছে। কিয়নো পুৱাৰ ভাগতে সূৰ্যোদয় হ'ল আৰু লগে লগে আৰম্ভ হ'ল বুলডোজাৰৰ মেচিন। লগে লগে বুলডোজাৰ মেচিনসমূহ ষ্টাৰ্ট কৰি দিয়া হ'ল আৰু এক্সকেভেটৰেৰে এফালৰ পৰা ধাহি মুহি লৈ যোৱা হ'ল তেওঁলোকৰ সপোনৰ ঘৰখন, মছজিদ, মাদ্ৰাছা সকলো। আৰু তেনে পৰিপ্ৰেক্ষিতত ধ্বংসস্তূপত পৰিণত হ'ল এটা বিস্তীৰ্ণ এলেকা। আৰু নিজৰ ঘৰখন হেৰুৱাই শোকত ভাগি পৰি হাও হাওকৈ কান্দিছে এইসকল উচ্ছেদিত জনতাই। হুক হুকাই কান্দি উঠা এইসকল উচ্ছেদিত জনতাই এতিয়া চৰকাৰ বাহাদুৰক প্ৰশ্ন উত্থাপন কৰিছে যে কেৱল এয়া মুছলমান বিৰোধী উচ্ছেদহে নেকি? কিয় হিন্দু জনবসতি প্ৰধান পাইকানৰ এটা প্ৰান্তত ঘোষণা কৰা হোৱা নাই উচ্ছেদৰ জাননী? কিয় তেওঁলোকৰ ওপৰত এই পৰ্যন্ত চলোৱা হোৱা নাই বুলডোজাৰ? কিয়নো যদিহে পাইকান সংৰক্ষিত বনাঞ্চলৰ বনভূমি এতিয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মুকলি কৰা হৈছে, তেনেহ'লে সেইসকল লোকৰ ওপৰতো চলিব লাগিছিল সমপৰ্যায়ৰ বুলডোজাৰ। আৰু যিদৰে সংখ্যালঘুৰ ঘৰৰ ওপৰত বুলডোজাৰ পৰিছে, ৰাভা কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ বাসগৃহতো পৰিব লাগিছিল বুলডোজাৰ। নে তেওঁলোকে দখল কৰা ভূমিসমূহ পাইকানৰ ভূমি নহয় নেকি? সেই কথাও স্পষ্ট কৰক বুলি এক প্ৰকাৰ উল্লেখ কৰি পৰিস্থিতি উত্তাল কৰি তুলিলে এইসকল লোকে। কেতবোৰ মন্তব্য আছে, টাইম 8ৰ দৰ্শকসকলক বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰথমে শুনাই লৈছোঁ।
অসমীয়া খালি অসমীয়া হৈ নাথাকিল হয়, অসমীয়াক এই মিয়াসকলে লগ লাগি আজি অসমীয়া হৈ গৈছে ছাৰ। এটেক হৈছে খালি মুছলিমৰ ওপৰত, মানে যিটো অৰিজিনেলি পাইকান ব্লকৰ আণ্ডাৰত পৰে, পাইকান কিহত পৰে, সেইবিলাক ঘৰ ভাঙা নাই। তাতে হিন্দু মানুহ আছে, কোচ ৰাজবংশী আছে, ৰাভা মানুহ আছে। সেই ৰাভাসকলক কিন্তু সিহঁতে ভাঙা নাই। মোৰ ঘৰৰ পিছফালৰ পৰাই সেইটো বনাঞ্চল, আৰু সেই বনাঞ্চলত কিমান মানুহ আছে এতিয়ালৈকে সিহঁতে কোনো ধৰণৰ নটিচ দিয়া নাই, কোনো একো দিয়া নাই, আৰু ঘৰ ভঙাও নাই। যিটো এৰিয়া ৰেভিনিউ খাছ ইয়াতে কোনো ৰাভা, বড়ো, হিন্দু, কোচ ৰাজবংশী নাই। ইয়াতে অকল খালি মুছলিম মানুহখিনি আছে, ইয়াতে ভাঙি দিছে। এই চৰকাৰখনে টাৰ্গেট কৰি যে যাতে মুছলমানবিলাকৰ ন্যস্ত নাবুদ কৰিব পাৰিম, কিন্তু নোৱাৰিব। সকলৰ কাৰণেই ওপৰ মালিক আছে। মালিকে যেনেকৈ মাৰ পেটৰ পৰা উলিয়াই দিছে ধুনীয়াকৈ, তেনেকৈ খাদ্যও দিব, থাকিবলৈ বাসস্থান যদিও নাথাকে, গাছৰ তলত হ'লেও মানুহ জীয়াই থাকিব। কিন্তু তুমি আমাৰ ঘৰ বাৰী ভাঙাই দি আমাক যে ক'তবা মানে অপদস্থ কৰি আছা, সেইটো ওপৰ মালিকে চাই আছে। আৰু তাতে যাই কোনো উকিল, কোনো মেজিষ্ট্ৰেট নালাগে, সি নিজে অকলেই বিচাৰ কৰিব। তিনিজন যে আজি মৃত্যু হ'ল, সিহঁতৰ ঘৰৰ মানে সিহঁতৰ যিমানখিনি ক্ষতিগ্ৰস্ত হৈছে আৰু মানুহজন ঢুকালে, তাৰ যিখিনি বস্তু মানে পইচা দিব লাগে, সেইটো চৰকাৰে বহন কৰিব লাগিব। আৰু এই অঞ্চলটো যে ভাঙিছে, ইয়াৰ কমপ্লিট দায়িত্ব আপোনাৰ, আৰু আপুনি এইবিলাক পুনৰাই গৰাই দিব লাগিব। যদি গৰাই নিদিয়ে তেনেহ'লে আপোনাৰ পৰিস্থিতি কি হয় চাওক। এই যে কেইদিনমান আগতে কৈছে যে আজি অসমীয়া খালি অসমীয়া হৈ নাথাকিল হয়, অসমীয়াক এই মিয়াসকলে লগ লাগি আজি অসমীয়া হৈ গৈছে ছাৰ। অসমীয়া খালি অসমীয়া হৈ নাথাকিল হয়, অসমীয়াক এই মিয়াসকলে লগ লাগি আজি অসমীয়া হৈ গৈছে ছাৰ। এটেক হৈছে খালি মুছলিমৰ ওপৰত, মানে যিটো অৰিজিনেলি পাইকান ব্লকৰ আণ্ডাৰত পৰে, পাইকান কিহত পৰে, সেইবিলাক ঘৰ ভাঙা নাই। তাতে হিন্দু মানুহ আছে, কোচ ৰাজবংশী আছে, ৰাভা মানুহ আছে। সেই ৰাভাসকলক কিন্তু সিহঁতে ভাঙা নাই। মোৰ ঘৰৰ পিছফালৰ পৰাই সেইটো বনাঞ্চল, আৰু সেই বনাঞ্চলত কিমান মানুহ আছে এতিয়ালৈকে সিহঁতে কোনো ধৰণৰ নটিচ দিয়া নাই, কোনো একো দিয়া নাই, আৰু ঘৰ ভঙাও নাই। যিটো এৰিয়া ৰেভিনিউ খাছ ইয়াতে কোনো ৰাভা, বড়ো, হিন্দু, কোচ ৰাজবংশী নাই। ইয়াতে অকল খালি মুছলিম মানুহখিনি আছে, ইয়াতে ভাঙি দিছে। এই চৰকাৰখনে টাৰ্গেট কৰি যে যাতে মুছলমানবিলাকৰ ন্যস্ত নাবুদ কৰিব পাৰিম, কিন্তু নোৱাৰিব। সকলৰ কাৰণেই ওপৰ মালিক আছে। মালিকে যেনেকৈ মাৰ পেটৰ পৰা উলিয়াই দিছে ধুনীয়াকৈ, তেনেকৈ খাদ্যও দিব, থাকিবলৈ বাসস্থান যদিও নাথাকে, গাছৰ তলত হ'লেও মানুহ জীয়াই থাকিব। কিন্তু তুমি আমাৰ ঘৰ বাৰী ভাঙাই দি আমাক যে ক'তবা মানে অপদস্থ কৰি আছা, সেইটো ওপৰ মালিকে চাই আছে। আৰু তাতে যাই কোনো উকিল, কোনো মেজিষ্ট্ৰেট নালাগে, সি নিজে অকলেই বিচাৰ কৰিব। তিনিজন যে আজি মৃত্যু হ'ল, সিহঁতৰ ঘৰৰ মানে সিহঁতৰ যিমানখিনি ক্ষতিগ্ৰস্ত হৈছে আৰু মানুহজন ঢুকালে, তাৰ যিখিনি বস্তু মানে পইচা দিব লাগে, সেইটো চৰকাৰে বহন কৰিব লাগিব। আৰু এই অঞ্চলটো যে ভাঙিছে, ইয়াৰ কমপ্লিট দায়িত্ব আপোনাৰ, আৰু আপুনি এইবিলাক পুনৰাই গৰাই দিব লাগিব। যদি গৰাই নিদিয়ে তেনেহ'লে আপোনাৰ পৰিস্থিতি কি হয় চাওক। এই যে কেইদিনমান আগতে কৈছে যে আজি অসমীয়া খালি অসমীয়া হৈ নাথাকিল হয়, অসমীয়াক এই মিয়াসকলে লগ লাগি আজি অসমীয়া হৈ গৈছে ছাৰ। অসমীয়া খালি অসমীয়া হৈ নাথাকিল হয়, অসমীয়াক এই মিয়াসকলে লগ লাগি আজি অসমীয়া হৈ গৈছে ছাৰ। এটেক হৈছে খালি মুছলিমৰ ওপৰত, মানে যিটো অৰিজিনেলি পাইকান ব্লকৰ আণ্ডাৰত পৰে, পাইকান কিহত পৰে, সেইবিলাক ঘৰ ভাঙা নাই। তাতে হিন্দু মানুহ আছে, কোচ ৰাজবংশী আছে, ৰাভা মানুহ আছে। সেই ৰাভাসকলক কিন্তু সিহঁতে ভাঙা নাই। মোৰ ঘৰৰ পিছফালৰ পৰাই সেইটো বনাঞ্চল, আৰু সেই বনাঞ্চলত কিমান মানুহ আছে এতিয়ালৈকে সিহঁতে
কোনো ধৰণৰ নটিচ দিয়া নাই, কোনো একো দিয়া নাই আৰু ঘৰ ভঙাও নাই। যিটো এৰিয়া ৰেভিনিউ খাজ ইয়াতে কোনো ৰাভা, বড়ো, হিন্দু, কোচ, ৰাজবংশী নাই। ইয়াতে অকল খালি মুছলিম মানুহখিনি আছে, ইয়াতে ভাঙি দিছে। এই চৰকাৰখনে টাৰ্গেট কৰি যে যাতে মুছলমানবিলাকৰ নেস্ত নাবুদ কৰিব পাৰিম, কিন্তু নোৱাৰিব। সকলৰ কাৰণেই ওপৰ মালিক আছে। মালিকে যেনেকৈ মাৰ পেটৰ পৰা উলিয়াই দিছে ধুনীয়াকৈ, তেনেকৈ খাদ্যও দিব, থাকিবলৈ বাসস্থান যদিও নাথাকে, গাছৰ তলত হ'লেও মানুহ জীয়াই থাকিব। কিন্তু তুমি আমাৰ ঘৰ বাৰী ভাঙাই দি আমাক যে ক'তবা মানে অপদস্থ কৰি আছা, সেইটো ওপৰ মালিকে চাই আছে। আৰু তাতে যাই কোনো উকিল, কোনো মেজিষ্ট্ৰেট নালাগে, সি নিজে অকলেই বিচাৰ কৰিব। তিনিজন যে আজি